হেল্ল' ডিয়াৰ লাৰ্ণাৰ্ছ, ৱেলকাম টু ষ্টাডি স্পাৰ্ক ইউটিউব চেনেল। আজি আমি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু এই নতুন ভিডিঅ'টোত আমি CTET 2026ৰ ইংলিছ পেডাগজিৰ মষ্ট এক্সপেক্টেড 30টা কুৱেশ্যনছ লৈ আহিছোঁ আৰু এই কুৱেশ্যনছখিনি আপোনালোকৰ আগন্তুক এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু লগে লগে কুৱেশ্যনছখিনিৰ এনচাৰ ট্ৰাই কৰি যাব। ভিডিঅ'ৰ শেষত নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকৰ কিমানটা স্ক'ৰ শুদ্ধ হ'ল। চ' আহক আৰু ভিডিঅ'টো দেৰি নকৰি আমি সোনকালে ষ্টাৰ্ট কৰোঁ। চ' আজি আমাৰ ভিডিঅ'ৰ প্ৰথম যিটো কুৱেশ্যন হয় সেই প্ৰশ্নটো হ'ল A teacher plans lessons for young learners using the total physical response অৰ্থাৎ TPR method. Which strategy best incorporates TPR in the classroom? এজন টিচাৰে প্লান কৰিছে লেচনছ ফৰ দ্য য়ং লাৰ্ণাৰ্ছ ইউজিং দ্য টোটাল ফিজিকেল ৰেছপন্স মেথড। TPR মেথড ইউজ কৰি টিচাৰজনে এটা লেচন প্লান কৰিছে আৰু কোনটো ষ্ট্ৰেটেজি বেষ্ট ইনকৰ্পৰেট কৰিব বা এক্সপ্লেইন কৰিব TPR ইন দ্য ক্লাছৰুম। চ' আমাৰ অপশ্যনবিলাকৰ ভিতৰত আছে অপশ্যন এ আস্ক শ্বৰ্ট এনচাৰ কুৱেশ্যনছ টু কিপ লাৰ্ণাৰ চিটেড। অপশ্যন বি দিয়া আছে এনচিয়ৰ ফিজিকেল এণ্ড বডিলি মুভমেণ্ট এক্টিভিটিজ আৰ ইণ্টিগ্ৰেটেড ইন টু দ্য লেচন। অপশ্যন চি দিয়া আছে ফ'কাছ ষ্ট্ৰিক্টলি অন পেয়াৰ ৱৰ্ক এণ্ড কোৱাইট চিট ৱৰ্ক। অপশ্যন ডি দিয়া আছে লিমিট এক্টিভিটিজ টু পেছিভ লিচনিং এক্সাৰচাইজেছ। আৰু ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ যিটো হ'ব সেইটো হ'ব আমাৰ অপশ্যন বি এনচিয়ৰ ফিজিকেল এণ্ড বডিলি মুভমেণ্ট এক্টিভিটিজ আৰ ইণ্টিগ্ৰেটেড ইন টু দ্য লেচন। টোটেল ফিজিকেল ৰেছপন্স পদ্ধতিৰ যিটো মূল উদ্দেশ্য সেইটো হ'ল শাৰীৰিকভাৱে লৰচৰ কৰা বা বডিলি মুভমেণ্ট কৰা আৰু ক্ৰিয়াকলাপৰ জৰিয়তে ভাষাটো শিকোৱা। তো শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি। আৰু অপশ্যন এ চি ডি যিকেইটা অপশ্যন দিয়া আছে অপশ্যন এ চি ডি এই তিনিটা অপশ্যনে ছাত্ৰ ছাত্ৰীবিলাকক পেছিভ কৰি ৰখাৰ কথা কৈছে বা এইটো TPRৰ বিপৰীত বুলি বুজোৱা হৈছে। তাৰ কাৰণে আমাৰ এ চি ডি আমি এলিমিনেট কৰিব পাৰোঁ অপশ্যন কেইটা। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 2। টপ ডাউন লিচেনিং focuses on the overall meaning of a text. What does bottom up listening emphasize? ইয়াতে টপ ডাউন লিচেনিঙৰ কথা কোৱা হৈছে যিটোৱে ফ'কাছ কৰে আমাৰ অভাৰঅল মিনিং অফ এ টেক্সট। কিন্তু আমাৰ কুৱেশ্যনটোত কোৱা হৈছে বটম আপ লিচেনিং কি বুজায় বা কি এম্ফেচাইজ কৰে। অপশ্যন কেইটা দিয়া আছে এক্সট্ৰাক্টিং দ্য চেণ্ট্ৰেল থিম এণ্ড মেইন আইডিয়াছ, প্ৰেডিক্টিং আপকামিং কণ্টেণ্ট বেছড অন বেকগ্ৰাউণ্ড নলেজ। অপশ্যন চি ডিকোডিং স্পেচিফিক চাউণ্ডছ ৱৰ্ডছ এণ্ড গ্ৰামাটিকেল ষ্ট্ৰাকচাৰ্ছ। অপশ্যন ডি ছামাৰাইজিং এবষ্ট্ৰাক্ট কনচেপ্টছ প্ৰেজেণ্ট ইন দ্য টেক্সট। আৰু আমাৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ যিটো হ'ব সেইটো হ'ব আমাৰ অপশ্যন চি ডিকোডিং স্পেচিফিক চাউণ্ডছ ৱৰ্ডছ এণ্ড গ্ৰামাটিকেল ষ্ট্ৰাকচাৰ্ছ। আৰু ইয়াৰ কাৰণটো হ'ল বটম আপ যিটো এপ্ৰ'চ সেইটোত সৰু সৰু অংশবোৰ যেনে ধ্বনি চাউণ্ডছ শব্দ ৱৰ্ডছ আৰু ব্যাকৰণৰ গঠন গ্ৰামাৰবিলাক ভাঙি ভাঙি বুজাবলৈ চেষ্টা কৰা হয়। তাৰ কাৰণে আমাৰ অপশ্যন চি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু টপ ডাউন এপ্ৰ'চ যিটো আছে আৰু বটম আপ এপ্ৰ'চ এই দুটা এটাই আনটোৰ বিপৰীত হয়। চ' অপশ্যন এ বি ডি বাকী যিকেইটা অপশ্যন দিয়া আছে তিনিটা এই তিনিটা অপশ্যনত টপ ডাউন মানে স্কিল বা কৌশলৰ অংশ হিচাপে বুজিবলৈ চেষ্টা কৰা হৈছে। কিন্তু আমাৰ অপশ্যন চিটোৱে বটম আপটো বুজাইছে। তাৰ কাৰণে আমাৰ অপশ্যন চি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3। হোৱাট ইজ দ্য প্ৰাইমাৰী ৰোল অফ এ লেংগুৱেজ টিচাৰ ইন এ লাৰ্ণাৰ চেণ্টাৰ্ড ক্লাছৰুম? এজন প্ৰাইমাৰী লেংগুৱেজ টিচাৰৰ ৰোল কি হয় যিটো লাৰ্ণাৰ চেণ্টাৰ ক্লাছৰুমত ইউজ কৰিব পাৰে সেই টিচাৰজনে তেওঁৰ ভূমিকাটো কি হ'ব? অপশ্যন এ দিয়া আছে গ্ৰুপিং ষ্টুডেণ্ট চ'ললি বাই একাডেমিক পাৰফৰ্মেঞ্চ। অপশ্যন বি ডিক্টেটিং গ্ৰামাৰ ৰুলছ এণ্ড এনফৰ্চিং চাইলেণ্ট এচিড ৱৰ্ক। অপশ্যন চি আইডেণ্টিফাইং এড্ৰেছিং দ্য কমিউনিকেটিভ নিডছ অফ লাৰ্ণাৰ্ছ। অপশ্যন ডি দিয়া আছে ছিলেক্টিং ৰিজিড কণ্টেণ্ট উইদাউট এডজাষ্টিং ফৰ ষ্টুডেণ্ট ইণ্টাৰেষ্ট। আৰু ইয়াতে আমাৰ শুদ্ধ উত্তৰ যিটো হ'ব সেইটো হ'ব আমাৰ অপশ্যন চি আইডেণ্টিফাইং এণ্ড এড্ৰেছিং দ্য কমিউনিকেটিভ নিডছ অফ লাৰ্ণাৰ্ছ। আমাৰ যিটো লাৰ্ণাৰৰ যিটো নিড আছে বা শ্ৰেণীকোঠাত আমি ক'ব পাৰোঁ যিবিলাক লাৰ্ণাৰ চেণ্টাৰ ক্লাছৰুম হয় তাতে টিচাৰৰ ৰোলটো কি হ'ব? শিক্ষাৰ্থীৰ যোগাযোগৰ প্ৰয়োজনসমূহ বুজি পোৱা, তেওঁলোকৰ লগত কমিউনিকেশ্যন যাতে সহজ হয় সেইটো বুজি পোৱা আৰু সেই অনুসৰি আমাৰ সহায় কৰিব লাগিব। আৰু আমাৰ অপশ্যন এ বি ডি যি তিনিটা দিয়া আছে তাতে টিচাৰ চেণ্ট্ৰিক আৰু খুব হাৰ্ছ নিয়মৰ সৈতে জড়িত যিবিলাক শিশুকেন্দ্ৰিক শিক্ষা আছে সেইটো কথা কোৱা হৈছে যিটো আমাৰ মানে লাৰ্ণাৰৰ ভালৰ কাৰণে নহয়, সেইটো আমাৰ লাৰ্ণাৰৰ বিপৰীত ফালে যায়। টিচাৰ চেণ্টাৰ্ড ক্লাছৰুমৰ ফালে বা ষ্টুডেণ্ট চেণ্টাৰ্ড ক্লাছৰুম নহয়। তাৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 4। এ চাইল্ড হোল্ডছ এ বুক ৰাইট চাইড আপ টাৰ্ণ পেজেছ সিকুৱেঞ্চিয়েলি
and points to images. These behaviors demonstrate. এটা শিশুৱে কি কৰিছে, বুকটো ৰাইট ছাইড আপ টাৰ্ণছ পেজেছ চিকুৱেঞ্চিয়েলি এণ্ড পইণ্টছ টু ইমেজবিলাক দেখাই দিছে। সেই বিহেভিয়াৰটো কি ডেমনষ্ট্ৰেট কৰে? অপশ্যন এ ইমাৰ্জেণ্ট লিটাৰেচি স্কিলছ, অপশ্যন বি ফৰ্মেল ৰিডিং কম্প্ৰিহেনশ্যন, অপশ্যন চি ফনলজিকেল এৱাৰনেছ, অপশ্যন ডি ইমাৰ্জেণ্ট প্ৰব্লেম চলভিং স্কিলছ। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইমাৰ্জেণ্ট লিটাৰেচি স্কিলছ। ছাত্ৰ ছাত্ৰীয়ে বা লাৰ্ণাৰে কিতাপখন সঠিকভাৱে ধৰা, পৃষ্ঠা লুটিওৱা বা ছবিত আঙুলিয়াই দিয়াটো হৈছে আমাৰ এটা ইমাৰ্জেণ্ট লিটাৰেচি বা প্ৰাথমিক এইটো লিখন পঠনৰ এটা দক্ষতা বুলি কোৱা হয়। চ' আমাৰ অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু বাকী যিকেইটা অপশ্যন আছে, অপশ্যন বি ফৰ্মেল ৰিডিং কম্প্ৰিহেনশ্যন, ফনলজিকেল এৱাৰনেছ, ইমাৰ্জেণ্ট প্ৰব্লেম চলভিং স্কিলছ, এইবিলাক হ'ল আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয়, এইবিলাক আমাৰ অলপ হায়াৰ লেভেল ষ্টুডেণ্টৰ কাৰণে হয়। চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব ইমাৰ্জেণ্ট লিটাৰেচি স্কিলছ, অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত কোৱা হৈছে ষ্টিফেন ক্ৰেশ্যনছ ছেকেণ্ড লেংগুৱেজ একুইজিশ্যন থিয়ৰী ইনক্লুডছ হুইচ কনচেপ্ট? ষ্টিফেন ক্ৰেশ্যনৰ ছেকেণ্ড লেংগুৱেজ একুইজিশ্যন থিয়ৰী যিটো আছে সেইটোৱে কোনটো কনচেপ্টক ইনক্লুড কৰে? অপশ্যন এ অপাৰেণ্ট কণ্ডিশ্যনিং, বি এফ স্কিনাৰৰ যিটো ধাৰণা আছিল, অপশ্যন বি আছিল দ্য মনিটৰ এণ্ড নেচাৰেল অৰ্ডাৰ হাইপথেচিছ, অপশ্যন চি ট্ৰায়েল এণ্ড ইৰৰ লাৰ্ণিং, অপশ্যন ডি মিনিমেল পেয়াৰ ড্ৰিলছ। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্য মনিটৰ এণ্ড নেচাৰেল অৰ্ডাৰ হাইপথেচিছ। ষ্টিফেন ক্ৰাছনৰ দ্বিতীয় ভাষা শিক্ষাৰ তত্ত্বত মনিটৰ হাইপথেচিছ, নেচাৰেল অৰ্ডাৰ হাইপথেচিছ আৰু ইনপুট হাইপথেচিছ আদি অন্তৰ্ভুক্ত কৰা হৈছে। চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্য মনিটৰ এণ্ড নেচাৰেল অৰ্ডাৰ হাইপথেচিছ। আৰু আমাৰ অপশ্যন এ দি আছে অপাৰেণ্ট কণ্ডিশ্যনিং, এইটো নহ'ব, এইটো বি এফ স্কিনাৰৰ হয়। অপশ্যন চি দি আছে ট্ৰায়েল এণ্ড ইৰৰ, এইটো থৰ্ণডাইকৰ ধাৰণা হয়। চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 6. What is the primary purpose of using supplementary readers in English language teaching? Supplementary readers English teaching ইউজ কৰাৰ প্ৰাইমাৰী পাৰ্পাছটো কি হয়? অপশ্যন এ দি আছে টু মেমৰাইজ কমপ্লেক্স চিনটেক্টিক ৰুলছ, অপশ্যন বি টু প্ৰমোট ইণ্টেনচিভ ৰিডিং এণ্ড ডিটেইলড ট্ৰান্সলেশ্যন, অপশ্যন চি দি আছে টু এনকাৰেজ এক্সটেনচিভ ৰিডিং ফৰ প্লেজাৰ এণ্ড ফ্লুৱেঞ্চি, অপশ্যন ডি টু প্ৰেক্টিছ হেণ্ড ৰাইটিং এণ্ড স্পেলিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টু এনকাৰেজ এক্সটেনচিভ ৰিডিং ফৰ প্লেজাৰ এণ্ড ফ্লুৱেঞ্চি। ছাপ্লিমেণ্টাৰী ৰিডাৰ্ছ ব্যৱহাৰ কৰা হয় যাতে ছাত্ৰ ছাত্ৰীয়ে আনন্দৰ সৈতে এক্সটেনচিভ ৰিডিং কৰিব পাৰে আৰু ভাষাৰ যিটো ফ্লুৱেঞ্চি সেইটো বাঢ়ে। চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 7. হুইচ টাৰ্ম ৰেফাৰ্ছ টু দ্য স্মলেষ্ট ইউনিট অফ মিনিং ইন এ লেংগুৱেজ? কোনটো টাৰ্মে স্মলেষ্ট ইউনিট অফ মিনিং ইন এ লেংগুৱেজটো বুজায়? অপশ্যন এ দি আছে ফনিম, অপশ্যন বি দি আছে মৰফিম, অপশ্যন চি দি আছে চিনটেক্স, অপশ্যন ডি দি আছে প্ৰেগমেটিক্স। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব মৰফিম, অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন এ যিটো দিয়া আছে ফনিম শব্দটোৱে কি বুজায়? স্মলেষ্ট ইউনিট অফ চাউণ্ড বুজায় বা ধ্বনি বুজায়, কিন্তু ইয়াৰ নিজা কোনো অৰ্থ নাথাকে। আৰু অপশ্যন বি যিটো আমাৰ শুদ্ধ উত্তৰ মৰফিম হ'ল ভাষাৰ আটাইতকৈ সৰু অৰ্থপূৰ্ণ এটা একক, যেনে UN আমি ক'ব পাৰোঁ বা কেট ক'ব পাৰোঁ, এইবিলাক। চ' এইবিলাক হ'ল মৰফিম। অপশ্যন চি চিনটেক্স আৰু ডি প্ৰেগমেটিক্স, এইটো আমাৰ অপশ্যন এনচাৰ নহ'ব, অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 8. ৰিডিং এ টেক্সট কুইকলি টু লোকেট এ স্পেচিফিক পিচ অফ ইনফৰমেশ্যন, এক্সাম্পল চাৰ্চিং ফৰ এ ফোন নাম্বাৰ অৰ ডেট ইজ কল্ড। অপশ্যন এ স্কিমিং, অপশ্যন বি স্কেনিং, অপশ্যন চি ইণ্টেনচিভ ৰিডিং, অপশ্যন ডি ক্ৰিটিকেল ৰিডিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্কেনিং, অপশ্যন বি স্কেনিং। স্কেনিং মানে হ'ল কোনো নিৰ্দিষ্ট তথ্য যেনে ফোন নম্বৰ, তাৰিখ বিচাৰি খৰতকীয়াকৈ চোৱাটোকে স্কেনিং বুলি কোৱা হয়। আৰু ইয়াতে কুৱেশ্যনত আমাৰ স্পেচিফিক পিচ অফ ইনফৰমেশ্যনৰ কথা কৈছে, এক্সাম্পল চাৰ্চিং ফৰ এ ফোন নাম্বাৰ, ডেট। ত' তাৰ কাৰণে এইটো আমাৰ স্কেনিং হ'ব। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 9. হুইচ স্কিলছ আৰ ক্লাছিফাইড এজ ৰিচেপ্টিভ লেংগুৱেজ স্কিলছ? অপশ্যন এ স্পিকিং এণ্ড ৰাইটিং, অপশ্যন বি লিচেনিং এণ্ড স্পিকিং, অপশ্যন চি লিচেনিং এণ্ড ৰিডিং, অপশ্যন ডি ৰিডিং এণ্ড ৰাইটিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লিচেনিং এণ্ড ৰিডিং। এইটো হ'ল আমাৰ ৰিচেপ্টিভ স্কিলছ, যিবোৰ মাধ্যমেৰে আমি তথ্য গ্ৰহণ কৰোঁ, লিচেনিং আৰু ৰিডিং, এইটো আমি তথ্য গ্ৰহণ কৰোঁ। আৰু যিটো প্ৰডাক্টিভ স্কিলছ থাকে সেইটো কয় আমাৰ স্পিকিং আৰু ৰাইটিং। চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব এইটো কুৱেশ্যনৰ লিচেনিং এণ্ড ৰিডিং। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 10. হোৱাট ডাজ CALP ষ্টেণ্ড ফৰ ইন কিউমিনছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি মডেল? CALP অৰ্থাৎ ইয়াৰ সম্পূৰ্ণ যিটো ৰূপ হয় সেইটো হ'ল কগনেটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি। অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। জিম কামিন্সৰ মডেল অনুসৰি CLP মানে হ'ল কগনেটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি
প্ৰফিচিয়েঞ্চি, যিটো শৈক্ষিক পৰিৱেশত ব্যৱহৃত জটিল ভাষা দক্ষতা বুজাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 11, which approach encourages the view that learning a second language is primarily a matter of learning its explicit rules? অপশ্যন এ দি আছে কমিউনিকেটিভ লেংগুৱেজ টিচিং, অপশ্যন বি ডিডাক্টিভ গ্ৰামাৰ এপ্ৰ'চ, অপশ্যন চি নেচাৰেল এপ্ৰ'চ, অপশ্যন ডি টাস্ক বেছড লেংগুৱেজ টিচিং। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি ডিডাক্টিভ গ্ৰামাৰ এপ্ৰ'চ। ডিডাক্টিভ বা নিগণাত্মক পদ্ধতিত প্ৰথমে পোনপটীয়াকৈ নিয়ম বা নিয়মাৱলী এক্সপ্লিচিট ৰুলছবিলাক শিকোৱা হয় আৰু তাৰপিছত ইয়াৰ উদাহৰণ দিয়া হয়। চ' শুদ্ধ উত্তৰটো হ'ব ডিডাক্টিভ গ্ৰামাৰ এপ্ৰ'চ। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 12, when evaluating class 5 students free writing task, which element should receive the highest priority? Option কেইটা দিয়া আছে neatness of handwriting, option B originality and expressions of ideas fluency, option C strict mechanical accuracy and spelling, option D length of the written text। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি originality and expression of ideas fluency। ফ্ৰী ৰাইটিং বা মুক্ত লিখনত ছাত্ৰ ছাত্ৰীৰ মৌলিক চিন্তা বা অৰিজিনেলিটি যিটো আমি কওঁ আৰু ভাৱ প্ৰকাশৰ যিটো স্বাভাৱিকতা থাকে তাতে আটাইতকৈ বেছি অগ্ৰাধিকাৰ দিয়া হয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 13, হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ ৰিমিডিয়েল টিচিং ইন ইংলিছ? ৰিমিডিয়েল টিচিঙৰ মেইন অবজেক্টিভ কি হয়? অপশ্যন এ দিয়া আছে টিচিং এডভান্স টপিক্স টু হাই এচিভাৰ্ছ, অপশ্যন বি এড্ৰেছড স্পেচিফিক লাৰ্ণিং গেপছ এণ্ড মিছকনচেপশ্যনছ, অপশ্যন চি প্ৰিপেয়াৰিং ষ্টুডেণ্টছ ফৰ ষ্টেণ্ডাৰ্ডাইজড examinations, option D reteaching the entire syllabus to the whole class। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এড্ৰেছিং স্পেচিফিক লাৰ্ণিং গেপছ এণ্ড মিছকনচেপশ্যনছ। চ' ৰিমিডিয়েল টিচিঙৰ উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীৰ শিকাত থকা কিছুমান বিশেষ অসুবিধা বা ভুল ধাৰণা বা ব্যৱধানসমূহ দূৰ কৰা, লাৰ্ণিং গেপছবিলাক দূৰ কৰা। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 14, এ টিচাৰ ইউজেছ ৰেলিয়া ৰিয়েল লাইফ অবজেক্টছ লাইক মেনাছ, মেপছ অৰ ৰেলৱে টিকেটছ ইন এ লেচন। The main objective is to option A replace the prescribed textbooks, option B connect language learning with real world context, option C keep students quiet during group work, option D reduce teacher preparation time। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন বি কানেক্ট লেংগুৱেজ লাৰ্ণিং উইথ দ্য ৰিয়েল ৱৰ্ল্ড কণ্টেক্সট। অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। কাৰণ ৰেলিয়া মানে হ'ল প্ৰকৃত জীৱনত ব্যৱহৃত সামগ্ৰী যেনে মেনু কাৰ্ড, টিকেট। ইয়াৰ মূল উদ্দেশ্য হ'ল ভাষা শিক্ষাক বাস্তৱ জগতৰ সৈতে একত্ৰিত কৰি দেখুওৱা। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 15, according to Noam Chomsky, children acquire language naturally because they are born with a option A behaviorist reinforcement system, option B language acquisition device LAD, option C social interaction engine, option D cognitive memory bank। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন বি লেংগুৱেজ একুইজিশ্যন ডিভাইচ LAD। নম চমস্কিৰ মতে প্ৰতিটো শিশু জন্মগতভাৱে LAD বা লেংগুৱেজ একুইজিশ্যন ডিভাইচ লৈ জন্ম হয়, যাৰ বাবে সিহঁতে স্বাভাৱিকভাৱে ভাষা শিকিব পাৰে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 16, which strategy best helps students build phonemic awareness? Option A copying words from a chalkboard, option B identifying and manipulating individual sounds in spoken words, option C reading long passages silently, option D memorizing vocabulary definitions। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন বি আইডেণ্টিফাইং এণ্ড মেনিপুলেটিং ইণ্ডিভিজুৱেল চাউণ্ডছ ইন স্পকেন ৱৰ্ডছ। ফনেমিক এৱাৰনেছ মানে হ'ল আইডেণ্টিফাই কৰা আৰু মেনিপুলেট কৰা ইণ্ডিভিজুৱেল চাউণ্ডছ ইন স্পকেন ৱৰ্ডছ। মুখেৰে কোৱা শব্দৰ ভিতৰৰ সুকীয়া সুকীয়া ধ্বনিবোৰ ফনিমছবিলাক চিনি পোৱা আৰু সাল সলনি কৰিব পৰা যিটো ক্ষমতা সেইটোক আমাৰ ফনেমিক এৱাৰনেছ বুলি কোৱা হয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 17, what does multilingualism as a resource mean in language pedagogy? Option A দিয়া আছে teaching 4 or more languages simultaneously to all students, option B using students home languages as a foundation for acquiring new languages, option C treating non-native languages as obstacles to learning English, option D translating every textbook sentence word for word into the local dialect। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইউজিং ষ্টুডেণ্টছ হোম লেংগুৱেজ এজ এ ফাউণ্ডেশ্যন ফৰ একুৱাৰিং নিউ লেংগুৱেজেছ। বহু ভাষিকতাত বা মাল্টি লিংগুৱেলিজিমত সম্পদ হিচাপে ধৰাৰ যিটো অৰ্থ সেইটো হ'ল নতুন ভাষা যেনে ইংৰাজী শিকোৱাৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাতৃভাষা বা যিটো হোম লেংগুৱেজ সেইটো এটা ফাউণ্ডেশ্যন হিচাপে ইউজ কৰা বা ব্যৱহাৰ কৰা। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 18, এ টিচাৰ ৰিডছ এ টেক্সট এলাউড pausing to think out loud, ask questions and make predictions. This technique is known as option A peer editing, option B modeling think aloud, option C choral reading, option D silent dictation।
আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মডেলিং থিংক এলাউড। যেতিয়া শিক্ষকে ডাঙৰকৈ পঢ়ি নিজৰ চিন্তাবিলাক প্ৰকাশ কৰে, প্ৰশ্ন সোধে আৰু অনুমান কৰে, তাক থিংক এলাউড বা মডেলিং বুলি কোৱা হয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 19, which assessment approach measures student growth over time using a collected portfolio of work samples? Option A summative assessment, option B formative continuous assessment, option C diagnostic norm reference testing, option D standardized achievement testing। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব আমাৰ ফৰ্মেটিভ কণ্টিনিউৱাছ এছেছমেণ্ট। অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। ছাত্ৰ ছাত্ৰীৰ কামৰ নমুনা গোটাই অৰ্থাৎ পৰ্টফলিঅ' সময়ৰ লগে লগে কৰা মূল্যায়ন হ'ল ফৰ্মেটিভ বা কণ্টিনিউৱাছ এছেছমেণ্ট, আৰু এটা নিৰন্তৰ মূল্যায়ন বুলিও কোৱা হয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 20, ইন এ কমিউনিকেটিভ লেংগুৱেজ ক্লাছৰুম এৰৰ্ছ মেড বাই লাৰ্ণাৰ্ছ আৰ জেনেৰেলি ভিউড এছ। কমিউনিকেটিভ লেংগুৱেজ ক্লাছৰুমত এৰৰ্ছবিলাক যদি লাৰ্ণাৰ্ছে কৰে, ভুল কৰে, তেতিয়া আমি সেইটো কেনেকৈ ল'ব পাৰি? অপশ্যন এ ইণ্ডিকেটৰ্ছ অফ ল' ইণ্টেলিজেঞ্চ, অপশ্যন বি নেচাৰেল ষ্টেপছ এণ্ড ফিডবেক ইন দ্য লেংগুৱেজ লাৰ্ণিং প্ৰচেছ, অপশ্যন চি behavioral faults requiring immediate punishment, option D flows caused entirely by poor teaching। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন বি নেচাৰেল ষ্টেপছ এণ্ড ফিডবেক ইন দ্য লেংগুৱেজ লাৰ্ণিং প্ৰচেছ। শ্ৰেণীকোঠাত ভুলবোৰক শিক্ষাৰ্থীৰ ভাষা শিকা প্ৰক্ৰিয়াৰ এটা স্বাভাৱিক খোজ বা নেচাৰেল ষ্টেপছ হিচাপে গণ্য কৰা হয়। তেতিয়াহে তেওঁলোকৰ এটা ফ্ৰেণ্ডলি ইনভাইৰনমেণ্ট ক্ৰিয়েট হ'ব, তেওঁলোকে একচেপ্টেড ফিল কৰিব আৰু তেওঁলোকে লেংগুৱেজ শিকাৰ প্ৰতি এটা গুৰুত্ব দিব। দেন আমাৰ কুৱেশ্যন নম্বৰ 21, কুৱেশ্যন নম্বৰ 21ত কোৱা হৈছে এছাৰশ্যন এ ড্ৰয়িং ইজ কনচিডাৰ্ড দ্য বিগিনিং অফ ৰাইটিং ইন আৰ্লি চাইল্ডহুড লিটাৰেচি। মানে ড্ৰয়িংটো ছবি অঁকাটোক কনচিডাৰ কৰা হয় এটা বিগিনিং বা আৰ্লি ষ্টেজ ইন চাইল্ডহুড লিটাৰেচি। আৰু অপশ্যন বিত দিয়া আছে ৰিজনটো দিয়া আছে পিকচাৰ্ছ এণ্ড স্ক্ৰিবলছ আৰ চিম্বলছ দেট কনভে মিনিং ফৰ য়ং চিলড্ৰেন। পিকচাৰ্ছ আৰু স্ক্ৰিবলছবিলাক যিবিলাক হয় সেইবিলাক চিম্বল হয় যিটোৱে মিনিং প্ৰকাশ কৰে চিলড্ৰেনৰ কাৰণে। চ' অপশ্যন 4টা দিয়া আছে ইয়াতে, অপশ্যন এ বি চি ডি। তাৰ ভিতৰত আমাৰ অপশ্যন এটো শুদ্ধ হ'ব, কাৰণ both A are true. Both assertion and reason are true and R is the correct explanation of A. ছবিত ৰং কৰা বা অঁকাটো লিখনৰ প্ৰাথমিক পৰ্যায়, এইটো সঁচা। আৰু যিটো ৰিজন দিয়া আছে সৰু ল'ৰা ছোৱালীৰ বাবে ছবি অঁকা বা সেইবিলাক অৰ্থ প্ৰকাশৰ এটা প্ৰতীক হিচাপে ধৰি লোৱা হয়, তাৰ কাৰণে ৰিজনটো ইয়াৰ শুদ্ধ অৰ্থ ব্যাখ্যা কৰিছে। চ' অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 22, which technique uses minimal pairs, for example pin versus pen, cat versus cut? A vocabulary expression, B pronunciation and sound discrimination practice, option C grammar rule memorization, option D reading comprehension speed drills। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব মিনিমাল পেয়াৰ্ছ, প্ৰনাউন্সিয়েশ্যন এণ্ড চাউণ্ড ডিছক্ৰিমিনেশ্যন প্ৰেক্টিছ। অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। মিনিমাল পেয়াৰ যেনে পিন পেন বা কাট কেট ব্যৱহাৰ কৰা হয় ছাত্ৰ ছাত্ৰীৰ উচ্চাৰণ, প্ৰনাউন্সিয়েশ্যন আৰু ধ্বনিৰ পাৰ্থক্য বুজি পোৱা এক্সাৰচাইজৰ বাবে এইটো ব্যৱহাৰ কৰা হয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 23, ফৰ্মেটিভ এছেছমেণ্ট ইন এন ইংলিছ ক্লাছৰুম ইজ প্ৰাইমাৰীলি ডিজাইন টু। ফৰ্মেটিভ এছেছমেণ্ট যদি ইংলিছ ক্লাছৰুমত ডিজাইন কৰা হয় সেইটো কিহৰ কাৰণে ডিজাইন কৰা হয় প্ৰাইমাৰীলি? অপশ্যন এ এছাইন ফাইনেল গ্ৰেডছ এণ্ড ৰেংক ষ্টুডেণ্টছ, ফাইনেল গ্ৰেডছ আৰু ৰেংক ষ্টুডেণ্টছক দিয়াৰ কাৰণে। অপশ্যন বি প্ৰভাইড অনগয়িং ফিডবেক, ফিডবেক দিয়াৰ কাৰণে টু ইম্প্ৰুভ টিচিং এণ্ড লাৰ্ণিং। অপশ্যন চি কম্পেয়াৰ ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ এগেইনষ্ট নেশ্যনেল এভাৰেজেছ, ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চ কম্পেয়াৰ কৰাৰ কাৰণে। অপশ্যন ডি টেষ্ট মেমৰাইজেশ্যন এট দ্য এণ্ড অফ এন একাডেমিক টাৰ্ম, মেমৰাইজেশ্যন কৰাৰ কাৰণে, মেমৰাইজেশ্যনটো টেষ্ট কৰাৰ কাৰণে এট দ্য এণ্ড অফ একাডেমিক টাৰ্ম। চ' আমাৰ অপশ্যন কেইটাৰ ভিতৰত যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন বি প্ৰভাইড অনগয়িং ফিডবেক টু ইম্প্ৰুভ টিচিং এণ্ড লাৰ্ণিং। ফৰ্মেটিভ এছেছমেণ্টৰ মূল উদ্দেশ্য হ'ল স্থান বা ৰেংক বা গ্ৰেড দিয়া নহয়, বৰঞ্চ শিক্ষণ আৰু শিকন প্ৰক্ৰিয়াৰ উন্নত কৰিবলৈ নিয়মিত এটা ফিডবেক প্ৰদান কৰা। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 24, ডিপথংছ আৰ অলছ' ৰেফাৰ্ড টু এছ। ডিপথংবিলাকক কি বুলি কোৱা হয়? আৰু পিয়ৰ ভয়েলছ, ভাৱেল গ্লাইডছ, চাইলেণ্ট কনচনেণ্টছ, অপশ্যন ডি ভইচলেছ ষ্টপছ। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হয় সেইটো হ'ল ভাৱেল গ্লাইডছ। ডিপথঙৰ আৰু এটা নাম হ'ল ভাৱেল গ্লাইডছ। দুটা স্বৰধ্বনিৰ সংমিশ্ৰণ য'ত এটা স্বৰধ্বনিৰ পৰা আন এটালৈ যায় আৰু সেই ইয়াক ভাৱেল গ্লাইডছ বুলিও কোৱা হয়। এইটো পিছল খাই যোৱাৰ নিচিনা হয়, তাৰ কাৰণে ভাৱেল গ্লাইডছ বুলিও কোৱা হয়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 25, which activity promotes authentic oral communication in a second language setting? কোনটো এক্টিভিটিয়ে প্ৰমোট কৰে এটা অথেণ্টিক অৰাল কমিউনিকেশ্যন এটা ছেকেণ্ড লেংগুৱেজ ছেটিং বা এনভাইৰনমেণ্টত? অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ যিটো হ'ব 25 সেইটো হ'ব অপশ্যন বি পাৰ্টিচিপেটিং ইন এন অপেন এণ্ডেড ৰোল প্লে বেছড অন এ ৰিয়েল লাইফ চিচুৱেশ্যন। বাস্তৱ জীৱনভিত্তিক কিছুমান যদি ৰোল প্লেত অংশগ্ৰহণ যদি ছাত্ৰ ছাত্ৰীয়ে কৰে
তেতিয়া স্বাভাৱিক আৰু প্ৰকৃত অথেণ্টিক যিটো মৌখিক যোগাযোগ বা লেংগুৱেজ লাৰ্ণিঙৰ যিটো কনচেপ্ট সেইটো স্থাপন কৰিব পাৰে ভালকৈ। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 26 ইন দ্য ষ্ট্ৰাকচাৰেল এপ্ৰ'চ টু লেংগুৱেজ টিচিং দ্য প্ৰাইমাৰী ফ'কাছ ইজ অন অপশ্যন এ এনহেন্সিং ক্ৰিয়েটিভ লিটাৰী ৰাইটিং, অপশ্যন বি মাষ্টাৰিং চেণ্টেন্স পেটাৰ্নছ এণ্ড structures through practice drills, option C translating complex classical text, option D immersing students in unstructured social interaction। আৰু যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন বি মাষ্টাৰিং চেণ্টেন্স পেটাৰ্নছ এণ্ড ষ্ট্ৰাকচাৰ্ছ থ্ৰু প্ৰেক্টিছ ড্ৰিলছ। ষ্ট্ৰাকচাৰেল এপ্ৰ'চত লেংগুৱেজ টিচিঙৰ ক্ষেত্ৰত প্ৰাইমাৰী ফ'কাছ যিটো হয় সেইটো হয় মাষ্টাৰিং চেণ্টেন্স পেটাৰ্নছ। চেণ্টেন্স পেটাৰ্নছটো ভালকৈ আয়ত্ব কৰা হয় আৰু ষ্ট্ৰাকচাৰবিলাক গঠনবিলাক থ্ৰু প্ৰেক্টিছ ড্ৰিলছ অনুশীলন কৰাৰ জৰিয়তে ইয়াৰ ওপৰতে গুৰুত্ব দিয়া হয়। নেক্সট আমাৰ 27 What is scaffolding in Vygotsky's socio-cultural theory of language learning? Option A correcting every error made by a student immediately, option B providing temporary support to help a learner master a task within their zone of proximal development ZPD। so option B টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ভাইগস্কিৰ মতে স্কেফল্ডিং মানে হৈছে ছাত্ৰ ছাত্ৰীক জেডপিডিৰ ভিতৰত অৰ্থাৎ জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্টৰ ভিতৰত কোনো কাম সম্পূৰ্ণ কৰিবলৈ দিয়া এটা টেম্পৰৰী ছাপৰ্টক বুজায়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 28 A student who struggles with reading fluency, decoding and spelling may have যিটো ষ্টুডেণ্টে ষ্ট্ৰাগল কৰে বা ভালকৈ বুজি নাপায় ৰিডিং ফ্লুৱেঞ্চিটো কি, ডিক'ডিং কৰাটো কি, স্পেলিংটো কেনেকৈ কৰিব লাগে, চ' সেইটো কি লাৰ্ণিং ডিজেবিলিটিৰ ভিতৰত পৰে। অপশ্যন এ ডিছগ্ৰাফিয়া, অপশ্যন বি ডিছকেলকুলিয়া, অপশ্যন চি ডিছলেক্সিয়া, অপশ্যন বি ডি ডিছপ্ৰেক্সিয়া। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব ডিছলেক্সিয়া। ডিছলেক্সিয়া মানে হ'ল আমাৰ পঢ়া ৰিডিং ফ্লুৱেঞ্চি বা ডিক'ডিং মানে শব্দবিলাক ভাঙি ভাঙি বুজা আৰু বানান কৰা যিটো সমস্যা সেইটোক ডিছলেক্সিয়া বুলি কোৱা হয়, স্পেলিঙৰ প্ৰব্লেম। চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিছলেক্সিয়া। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 29 What is the primary purpose of a diagnostic test in English pedagogy? ইংলিছ পেডাগজিৰ ক্ষেত্ৰত ডায়েগনষ্টিক টেষ্টৰ প্ৰাইমাৰী পাৰ্পাছটো কি হয়? অপশ্যন কেইটাৰ ভিতৰত আমাৰ যিটো শুদ্ধ উত্তৰ হ'ব 29 কুৱেশ্যনৰ সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ চি টু আইডেণ্টিফাই স্পেচিফিক লাৰ্ণিং ডিফিকাল্টিজ এণ্ড গেপছ বিফৰ ইনষ্ট্ৰাকশ্যন। ডায়েগনষ্টিক টেষ্ট বা নিদানমূলক যিটো টেষ্ট হয় সেইটোৰ উদ্দেশ্য হ'ল পঢ়োৱাৰ আগতে মানে টিচিং দিয়াৰ আগতে শিক্ষাৰ্থীৰ বা ষ্টুডেণ্টৰ বিশেষ অসুবিধা যিবিলাক থাকে আৰু শিকনৰ যিবিলাক গেপ থাকে সেইবিলাক চিনাক্ত কৰা আৰু সেই হিচাপে একৰ্ডিংলি আমাৰ টিচিংটো দিয়া হয়, তেতিয়া লাৰ্ণিং আউটকামটো ভাল আহে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 30 Which term describes the study of how context influences the interpretation of meaning in language? কোনটো টাৰ্মে describe কৰে the study of how context influences the interpretation of meaning in a language? Interpretation of meaning কোনটো ইন লেংগুৱেজ কোনটো টাৰ্মে ডিছক্ৰাইব কৰে? চিমান্টিক্স, চিনটেক্স, ফন'লজি, প্ৰেগমেটিক্স। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হয় সেইটো হ'ল আমাৰ প্ৰেগমেটিক্স। প্ৰেগমেটিক্সে কি বুজায়? ভাষাৰ অৰ্থ প্ৰকাশত কেনেদৰে প্ৰভাৱ পেলায় তাৰ অধ্যয়নক আৰু আমি প্ৰেগমেটিক্স বুলি কওঁ। আৰু ইয়াতে কনটেক্সট যিটো কৈছে ইনফ্লুৱেঞ্চেছ দ্য ইণ্টাৰপ্ৰিটেশ্যন অফ মিনিং ইন লেংগুৱেজ ইজ কল্ড প্ৰেগমেটিক্স। চ' ডি ইয়াৰ শুদ্ধ উত্তৰ। চ' এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'ৰ কুৱেশ্যনছ, মোৰ 30টা ইম্পৰ্টেণ্ট কুৱেশ্যনছ। চ' ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ আৰু নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকৰ কিমানটা শুদ্ধ হ'ল।